নাপায় তেনেকৈ ক'বলৈ মা নিজে ধুই ব্ৰাছ কৰিছে দেই ই তেনেকৈ কয় নি ধুনীয়াকৈ কয় আকৌ গুড মৰ্ণিং মাহঁত নেঘেৰিটিং মন্দিৰ গ'ল আৰু এইফালে আমাৰ ৰিয়া ব্ৰাছ কৰিলে মই ব্ৰাছ কৰিলোঁ এইফালে মহা বহি আছে এইফালে সুনীতা এতিয়া ব্ৰেকফাষ্ট কৰিব এইফালে আহা যাওঁ আহা আহা মানে কালি ৰাতি ভাতেই নাই খোৱা সেইকাৰণে এতিয়া ৰিয়ালৈ ব্ৰেকফাষ্ট বনাওঁগৈ তাৰপিছত মই লাহেকৈ গাটো ধুম সিহঁতৰ পিছফালটো এইফালে পিছফালে কিবা লাগিছেনে বাৰীত নাই লগা মই আৰিয়াক গা ধুই আহিলোঁ এতিয়া 10:30 হ'লেই আজি গা নোধোৱাকৈ ব্ৰেকফাষ্ট কৰিলোঁ নহ'লে আৰিয়াক যে দিগদাৰ হয় কোনে চাব মা এতিয়া আহি পাইছেহিয়ে তাৰপিছত দুইজনী বাথৰুমত সোমাই একেলগে গা ধুইছোঁ আৰু মই এতিয়া বাথৰুমত সোমালে তাইকো সোমাব লাগে যে ভালেই হ'ল বাৰু ক'লৈ গৈ আছে গম পাইছেনে আজি আমি শিৱসাগৰ মাৰ ঘৰলৈ আৰিয়া এইফালে মাৰ জোঁৱাইক যাব আজি মা আজি কিমান ভাল পাব আৰু এটা কথা কি জানেনে ছোৱালীজনী যেতিয়া সুখী হয় ছোৱালীজনী সুখত কোন বেছিকৈ সুখী হয় জানেনে মাকজনী সুখী হয় আৰু ছোৱালীজনীক দেখাৰ লগে লগে মাকে গম পাই যায় ছোৱালীজনী ভিতৰৰ পৰা সুখী নে বাহিৰৰ পৰা সুখী হয় নহয় আৰু যিমান পাৰে মাকৰ ঘৰলৈ গ'লে ধুনীয়াকৈ সাজি কাচি যাব লাগে তেতিয়া মাকৰ মনটো ভাল লাগে ন আৰু ভিতৰত দুখ আছে সুখ আছে তেওঁতো চব জানিবই বাৰু মোক দেখাৰ লগে লগে মই সুখী নে দুখী আৰু এটা কথা চবেই কয় মা ঘৰলৈ কিয় নোযোৱা এটা কথা মোৰ দাদা বেলেগকৈ থাকে ভাইটি কামৰ জৰিয়তে চবতে ঘূৰি ফুৰিব লাগে আৰু মোৰ ঘৰত মই মাক কুকুৰ এজনীও জপাই দিলোঁ আৰু তাৰ উপৰি মোৰ বায়ে মাত মাতিব নোৱাৰে বুলি কৈছোৱেই সেইটো কাৰণে মায়ে মানে তাহাঁতক পটককৈ এৰি যাব নোৱাৰে মানে গম পাইছেনে সেইটো কাৰণে আমি ঘপককৈ আহোঁ বুলি ক'লে আহিব নোৱাৰোঁ চবৰে ঘৰৰ পৰিস্থিতিবোৰ বেলেগ বেলেগ এতিয়া আমাৰ মিতিৰ কুটুমক লৈ গ'লে পটককৈ সুদা ভাত এসাঁজটো খোৱালে নহ'ব অকণমানটো ভালকৈ খুৱাব লাগিব আৰু চব চাব লাগিব চব মই এতিয়া মাকৰ জীয়েক হয় মই মোৰ ঘৰখন কেনেকৈ চলিছে কি চলিছে জানোতো মই চবকেতো খুলি পিনে কথাবোৰ ক'ব নোৱাৰোঁ কিন্তু সেইকাৰণে যেতিয়া সুবিধা মিলে তেতিয়াই গুচি আহিছোঁ আৰু আজি আমি 22 চনতে যোৱা 23 চনত বাঘৰ পৰা আহোঁতে সোমাইছিলোঁ সেয়াই আজি আমি গৈ আছোঁ মাও হেপী আমিও হেপী নাতিনীক দেখিব হয়নে দেউতাইতো দেখিবলৈ নাপালেই বাৰু আৰু এটা কথা কি জানে এজনী শাহুৱেকৰ কাৰণে জোঁৱাইটো নিজৰ ল'ৰাতকৈ ওপৰত বহুত মৰমৰ হয় মানে এই কথাৰ কাৰণে চব শাহুৱেকেই জানে এজনী বোৱাৰীয়ে মৰমবোৰ নাপালেও কিন্তু এটা জোঁৱাই নহয় ল'ৰাতকৈ বেছি মৰম পায় জোঁৱাইবোৰ লাকি হয় বোৱাৰী কিছুমান লাকি মেক্সিমামেই আনলাকি বুলি ক'ব লাগিব একো নাই বোৱাৰীক মৰম নকৰিলে কি হ'ল বোৱাৰীয়ে শাহুৱেকক মৰম কৰিলে যথেষ্ট নহয় জানো সেইকাৰণে আজি চবকে এৰি আমি তিনিটাহে আহিছোঁ অলপ ভাইটিয়ে ৰাতিপুৱাই ফোন কৰিছে আমাৰ অকণমানিয়ে কি খাই সুধিছে ভিনীয়েকে কি খাই সুধিছে সেয়াই আৰু যিটো নাখায় বুলি ক'ব লাগিব ন এনেই বস্তু আমাৰ আৰিয়া একদম খাবলৈ আহিছে তাকে মাক আজি ৰাতিপুৱাই ফোন কৰি কৈছোঁ মা বোলো মুখ লগা পানী অকণমান জাৰি দিব বোলো দেই বহুত বেছি নোখোৱা দিছে এইফালে গৈছে মানুহজন মিঠাই কিনিবলৈ মই বোলো যোৱা তোমাৰ যি মন যায় তাকে কিনা বোলো এইটো কিবা এটা ভাল লাগিছে কিন্তু এটাই বেয়া লাগিছে দেউতা নাই যে কি জানেনে মই ঘৰলৈ গ'লে নহয় দেউতাই কথা কেইটামান কোৱা মানে সেই কথাটো মানে কালি ৰাতিৰ পৰা বাজি আছে মানে মোৰ কাণত কিয়নো ঘৰলৈ আহিম বুলি এক্সাইটেড হৈ আছোঁ যি টি ভাবি আছোঁ মানে আৰু শুন আহিলি কিমান দিন থাকিবি ঘৰত আৰু বোলো যামগৈ এনেই ধেমালি কওঁ থাক আমাৰ লগত থাক না কেইদিনমান সেনেকৈ বুলি কয় এই দেউতাই কোৱা শুন ৱৰ্ডটো নহয় শব্দটো মানে এতিয়া সেই শব্দটো আৰু বেলেগৰ মুখত শুনা নাযায় আৰু ন আৰু তাতে মানে মোৰ একদম বিশ্বাস নহয় কিয় জানেনে মই দেউতাক নেদেখিলোঁ যে সেইকাৰণে দেউতা যে ঢুকালে বুলি মোৰ একদমেই বিশ্বাস নহয় মানে মই ভাবিছিলোঁ আৰিয়াক দেখিব ইমান ভাল পাব কিন্তু ভগৱানে সেইটো নিদিলে যেনিবা ৰাম 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 অ ঈশ্বৰ ৰাস্তাই নেদেখি নন্দন বন পালোহি জাজি আপোন লাগি গৈছে আৰু এতিয়া আমি শিলৰ সাঁকো
দেখিছেনে শিলৰ সাঁকো ফোন কৰিলোঁ এতিয়া মানে কৈ পাইছোঁগৈ কৈছোঁ আৰু অকণমান তেওঁ ৰেডি মেডি হৈ থাকক ন তাৰপিছত মায়ে মুখ লগা পানী জাৰিছে মানে জাৰি থৈ দিছে আৰিয়া বোলে খুব মুখ লাগিছে জানে তেতিয়া মুখ লাগে মুখ লগা পানী জাৰি থাকোঁতে বোলে খুব হামিয়াই মা মানে হামিয়াই অৱস্থা বেয়া হৈ গৈছে আৰু তাতে কি জানে ইণ্টাৰেষ্টিং কথা ভাইটিয়ে বোলে মাংস বনাই আছে আমাৰ ভাইটিয়ে আকৌ বৰ ধুনীয়া খানা বনায় মই আকৌ জনাই নাছিলোঁ নহয় তাৰ ভাগৰ ফেচবুক পেজটো চাইহে ফেচবুক প্ৰফাইলটো চাইহে মোক মানে মোৰ ফ্ৰেণ্ডবোৰে আগতে কয় মানে এই তোমাৰ ভাইটিয়ে ইমান ধুনীয়া খানা বনায় এদিন খাবলৈ মাতিবাচোন মই বোলো মই কিয় মাতিম আকৌ সিহে মাতিব বোলো সি মাতিলে যাবা আকৌ বোলো তাকে ভাল লাগিছে অ' ভিনীয়েকলে একদম মাংস বনাই আছে কেনেকুৱা পায় বা এতিয়া ভিনীয়েকেহে জানে আৰু এয়া হৈছে শিৱসাগৰ ৰংঘৰ চাওক এয়াই হৈছে কিনিবলৈ সোমাইছোঁ কোমলীয়া তামোল পাবলেই নাই ন তামোলটো মেইন যে আৰু আমাৰ এইফালেতো বুঢ়া তামোলহে খায় মিষ্টাৰে আকৌ বুঢ়া তামোল খাই বেয়া পায় সেইকাৰণে 2 পোণ তামোল 700 দি লৈ লৈছে আৰু মোৰ ঘৰত কুকুৰ এজনী আছে ন মন তাই যে আজি ইমান ভাল পাব নহয় আৰিয়াক যেনেকৈ মই মৰম মানে আৰিয়া মোৰ যেনেকুৱা ছোৱালী মোৰ মানে মনও মোৰ তেনেকুৱাই আছিলে এতিয়াও আছে অন্তৰত আৰু তাইৰ কাৰণে মানে এয়া মেৰী বিস্কুট কিনিবলৈ দিছোঁ তাই আজি কিমান ভাল পাব নহয় মই মানে মোৰো মনটো ইমান ভাল লাগিছে কিন্তু ব্ৰুণি গৈ পাণ্ডেচাত আছে মোৰ মনটো বেয়া লাগিছেও তাই এবাৰ কেনেকৈ আছে নাজানো আৰু ভগৱান ভালে থাকক সেইটোৱে বিচাৰোঁ শিৱসাগৰৰ দিখৌ দলং এইখন নতুন দলং সেইখন পুৰণা দলং হয় যিকেইটা চাব লগা বস্তু সেইকেইটা দেখাই দিছোঁ আৰু ৰাস্তাত দেখাকেইটা আছে আমাৰ পেহী গম পাই নাপায় পাই দেতা আমাৰ পেহী পেহীৰ দোকান এনাই এইফালে আমি এতিয়া ঘৰ পাইছোহি এইফালে ফুকন নগৰ মথাউৰিলৈ যায় এইফালে গ'লে আপুনি গণপতি মেলা চকৰ সেইবোৰ পাব সেই লাষ্টৰ ঘৰটো পালেহি ঘৰ পাই মায়ে জুচ দিলে জুচ খালোঁ আৰু এতিয়া মই মোৰ মনক দেখাম দেই এইজনী মোৰ মনৰ বেটি মোৰ কলিজা মোৰ দেহা এয়া হৈছে মামা এয়া মামা এয়া আব্বা আৰু মই আমাৰ চাওক আমাৰ কাঁহৰ বাচনবোৰ কেনেকুৱাকৈ থয় মায়ে দেখিছেনে ইমান চিকচিকীয়া হৈ থাকে দেখিছে দেখাই মোক বাৰলে এটা কুৰ্তা আনিছোঁ দেল্লীত কিনিছিলোঁ এইযোৰ অমৃতসৰত যে কিনিছিলোঁ চেণ্ডেল এযোৰ তাৰপিছত এই বেগডাল চিলিগুৰি কিনিছিলোঁ এয়া লৈ আহিছোঁ তাইক মই নিদিলে তাইক দিওঁতা কোনোৱেই নাই পইচা দিলেই নহয় সেইটো দিব লাগিব চব ময়ে দিওঁ মানে সেইটো কাৰণে লৈ আহিছোঁ পিছত দিম আৰু উপায় নাই ইমান কথা অঁ মই বুজি পাইছোঁ অ' মোৰ দেহাটো কি মা কি অ' তোৰ ভালনে মন ভালনে এয়া কোন আহিছে এ আৰিয়া আহিছে চাচোন মোক কলিজা চেক এটা দিয়া মোক চেক এটা দিয়া চেক এয়া চেক দিছে ধুনুকে ন মোৰ মন পাহৰি যোৱা নাই নহয় দেহা ভাল মোৰ মন মানো ইমান ভাল বেটি হয় নাই মা সেয়া এতিয়া মনক লোৱাৰ লগে লগে তাইকো ল'ব লাগে বোলে চাচোন দেহা মোক কলিজা কি গুডু মোৰ মন দেহা ঘৰত আকৌ এই পিন্ধা মানে সদায় ইউজ কৰা কাপোৰবোৰ আলনাত থয় দেই এনেকৈ আলনাত থোৱা হয় মোৰ শ্বশুৰবাৰীত আগতে থৈছিলে আলনাত বুলি এতিয়া আলনাত নথয় কিন্তু এনেকৈ মুখ লগা পানী জাৰি দিছে দেই মাজনী ক্ষীণাই শুকাই অৱস্থা নাই মাজতে বাইদেউ গা বেয়া হৈছিলে যে এমাহ ট্ৰিটমেণ্ট কৰোঁতে মানে যাওঁ বুলি ক'লে যাব নোৱাৰে ৰাস্তাবোৰ বেয়া এফালে বেমাৰ মা ভাগৰ বহুত চিন্তাও আমাৰ মা এনেকুৱা নাছিলে ইমান ক্ষীণাই মিনাই গ'ল একো নাই ক্ষীণোৱাটো ডাঙৰ কথা নহয় সদায় সুস্থ হৈ থাকক মনৰ পৰা ষ্ট্ৰং থাকক সেইটোৱে বিচাৰোঁ আৰু বাৰ মাজতে ইমানেই বেয়া হৈ গৈছিলে মানে
কি ক'ম মানে মই বুজাব নোৱাৰোঁ, সেইখিনি ক'লে মানুহে বিশ্বাসো নকৰিব, সেইকাৰণে সেইবোৰ নকওঁ। বেয়াটো হৈ গ'ল আৰু ভালটোকে লৈছোঁ, ভাল হওক এতিয়া। আৰু এজনী ছোৱালীৰ কাৰণে সদায় মাকৰ ঘৰখন সদায় ভাল হৈ থকাটো বিচাৰে। মোৰ কাৰণেতো মোৰ মাজনীয়ে জীৱন, এতিয়া আৰিয়া আহিছে আমাৰ লাইফত, কিন্তু মা ভালে থকা মানে মই ভালে থকা, আৰু মোৰ চিন্তা কৰা মানুহ এজনীয়ে আছে, মাজনীয়ে আছে প্ৰতিটো পলে পলে ন। এয়া আৰিয়া জেঠাইকৰ লগত, এয়া অঁ আপাৰ লগত হয় নাই, আমাৰ আগত জেঠাই নকয় নহয়, আপাহে কয় গুদু মানুহ। এয়াই হৈছে মোৰ মা। মায়ে এতিয়া পকৰি বনাব লৈছে, আৰিয়ালৈ লোকেল চিকেন বনাব লৈছে। এইজনীয়ে মাজনী ক্ষীণাই শুকাই অৱস্থা নাই। এইফালে ভাইটিয়ে মাটন বনাই আছে হয় নাই, মাটন বনাই আছে নে মা? এয়া বনাই আছে মাটন। মানে ইমানেই ব্যস্ত থাকে তথাপিও যে কাম কৰি আছে ন, ভাল লাগিছে। এয়া মা, মাজনী দেখাই দিছোঁ আৰু ভালকৈ ক্ষীণাই শুকাই নাই আৰু। মই ভিডিঅ' বনাওঁ যে চবেই কয় আপোনাক চাওঁ চাওঁ বুলি, তাকে সেয়াই দেখুৱাইছোঁ। সেইজনী মা গেট খুলিছেগৈ, 6:09 হ'ল, যাওঁগৈ আৰু। এয়া মোৰ বা হয় নাই দেহা, যাওঁগৈ আৰু। কাপোৰ চাপোৰ চেঞ্জ নকৰিলোঁ, কৰিম বুলি ভাবিছিলোঁ, আনিছিলোঁ কিন্তু মন নাই। আমাৰ মা ভালকৈ থাকিব দেই, মা খোৱা বোৱা ভালকৈ কৰিব দেই, ঢেৰ কিবা কিবি চিন্তা কৰি নাথাকিব। ডিঙি মেলি মেলি চায়ে আছেও এতিয়ালৈকে, আহিব মনে যোৱা নাছিলেও। এইজনীকে কয় মা, যাৰ মুহত মানুহ ফচি থাকে ন। সি কৈ আহিলেহেঁতেন থাকিম বুলি, তেনেহ'লে ঘূৰি নগ'লোহেঁতেন, কিন্তু কৈ অহা নাই যে, সেইকাৰণে গৈছোঁগৈ আৰু। এইফালে দবা পিটা বৰষুণ, আৰিয়াই মানে এনাইটো পটককৈ পাহৰি যায়। নাই 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 নাচি দিয়ে। এনাই কেনেকৈ নাচি দেখুৱাইছিলে তোমাক? নাচি দেখুৱাইছিলে না? নাজানো আৰু জোঁৱাইকে কি পালে কি নাপালে। মোৰ মায়ে মোক যেনেকেই নিদিয়ক, মোৰ কাৰণেতো চবেই সুখ ন। সময়ৰ লগে লগে কিমান চেঞ্জ হৈছে চাওক। আগতে 10 টকা 20 টকা দিয়ে মানুহে ন, এতিয়া আৰিয়াই এনাই কপাত 2000 টকা পাইছে। ভাইটিয়ে সুধিছে বাৰ্থডেত কি লাগিব, জানো এতিয়া কি লাগে বুলি কয় আৰিয়াই, যি লাগে বুলি কয় তাকে দিম বুলি কৈছে, নাজানো আৰু কি লয় এতিয়া আৰিয়াই। চকলেট চিপছ নিদিওঁ বুলি কৈছে দেই, এইবোৰ মই একদম নিদিওঁ, মোৰ দ্বাৰা মোবাইল নাচোৱা একদম নেদেখাবি বুলি কৈছে আৰু। ভাবিছে আৰু। টোপনি ধৰিছে নি মা? টোপনি ধৰিছে নি? শুবা লাগিছেনে বৰষুণ। তামোলৰ হাঁচতি দি পঠিয়াইছে দেই, ভাল পাইছানে? খুলিব জানিছানে? তামোল পাণ চূণ দিছে একদম জোঁৱাই ক'লে। অঁ তুমি দিবা খোৱা। 8:03 হ'ল, আমি পাই গ'লোহি আৰু দেই। এতিয়া আমাক ফোন এটা কৰি জনাই দিওঁ আৰু ন পালোহি বুলি। 9:30 হ'ল। আৰিয়াক লাহেকৈ খিচিৰি বনাইছোঁ, খিচিৰি খুৱাম আৰু। তাৰপিছত আৰু সেয়া চবেই অহাৰ লগে লগে আৰিয়া তুমি কি খালা, এনাই কি খুৱালে, সেয়াই আৰু। মুঠতে ঘৰলৈ গ'লে ন আহিবলৈ মন নাযায়, যাবলৈ টান, কিন্তু যোৱাৰ লগে লগে বহুত মানে কিবা ন, সঁচাকৈ থাকিয়ে আহিম যে তেনেকুৱা লাগিছে। উপায় নাই, জীৱনবোৰ এনেকুৱাই। কিন্তু এটা কথা কি জানেনে, মাকৰ ঘৰলৈ যাব লাগে। মাকজনীহে পিয়'ৰ, বাকীবোৰ পিয়'ৰ নহয় কিন্তু। আৰু মাকজনী থকালৈকেহে মাকক পাব, সেইকাৰণে থকাৰ টাইমটো যেতিয়াই পাৰে তেতিয়াই যাব লাগে মাকৰ ঘৰলৈ। মানুহৰ জীৱনত প্ৰব্লেম সদায় থাকে, সেই প্ৰব্লেমবোৰক নেওচিও আপুনি মা থকালৈকেহে যাব পাৰিব হয় নহয়, সেইকাৰণে যাব লাগে। যেতিয়া পাওঁ তেতিয়াই যাম আৰু থকাকৈ আহিম নেক্সট টাইম। আৰিয়াও ইমান ভাল পালে, ভাইটিও ইমান ভাল পাইছে, আৰু তাতকৈ কি লাগে ন। বাও ইমান ভাল পালে, সেয়াই দেখিলে নহয় মোৰ সাধাৰণ মাজনী, সাধাৰণ বাজনী। সেয়াই সহজ সৰল মানুহ, আমি তেনেকৈয়ে থাকি ভাল পাওঁ। আমাৰ মানে খোৱাতকৈও মানুহৰ মাত কথাবোৰহে মেইন লাগে। ঠিক আছে তেন্তে দিয়ক, আজিলৈ ইমানতেই সমাপ্ত কৰিছোঁ। সদায় কোৱাটোৱে কওঁ, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।